নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে বিটিআৰ শিক্ষক নিযুক্তিৰ আহিবলগীয়া শিক্ষক নিযুক্তিৰ কাৰণে আজি এইটো ভিডিঅ'ৰ জৰিয়তে কাট সম্পৰ্কে কিছু কথা আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে সহযোগ কৰিব আৰু পাৰিলে আপোনালোকৰ মাৰ্কছ কিমান আছে সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব। তেতিয়া আমি হয়তো আপোনালোকৰ ফালৰ পৰা বা মই যিখিনি অনুমান কৰিম বা আপোনালোকৰ ফালৰ পৰা যিখিনি মাৰ্ক কম তেতিয়া হয়তো এটা পুনৰ অনুমান এটা কৰিব পাৰিম। কিন্তু এতিয়া বৰ্তমান মই এটা আনুমানিক বা মই যিখিনি জানিব পাৰিছোঁ এইবাৰ কাট অফ আহিবলগীয়া শিক্ষক নিযুক্তিত কাট অফ কিমান যাব পাৰে সেই সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে সহযোগ কৰিবা, স্পেচিয়েলি যিসকল প্ৰাৰ্থী বিটিআৰৰ বাসিন্দা হয়। যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াই সংবাদ মেলৰ যোগে যিখিনি ইনফৰ্মেশ্যন দিছিল বিটিআৰৰ শিক্ষক নিযুক্তিৰ কাৰণে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বহুত বেছিয়ে ভাল খবৰ হয়। আগন্তুক আহিবলগীয়া 687টা পদ আৰু 400 পদৰ কাৰণে অৰ্থাৎ প্ৰায় 1100 পদৰ কাৰণে কাট অফ কিমান যাব পাৰে সেই সম্পৰ্কে আলোচনা কৰিম। যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যেতিয়া সংবাদমেল পাতিছিল তেতিয়া তেখেতে খুব সুন্দৰ এটা ইনফৰ্মেশ্যন বিটিআৰৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে দিছিল। গতিকে আপোনালোকৰ সৈতে মই মোৰ এটা আনুমানিক প্ৰেডিকশ্যন এটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কাট অফ কিমান যাব পাৰে। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম আৰু লগতে আপোনালোকে নাপাহৰিব আপোনালোকৰ মাৰ্কবোৰ শ্বেয়াৰ কৰিবলৈ। নেক্সট যাতে আকৌ আমি এটা মানে সঠিক এটা প্ৰেডিকশ্যন কৰিব পাৰোঁ। এতিয়া মই মোৰ ফালৰ পৰা যিখিনি প্ৰেডিকশ্যন কৰিব পাৰিছোঁ সেইখিনি কাট অফ সম্পৰ্কে আলোচনা কৰিম। কথাটো হ'ল যে যোৱা শিক্ষক নিযুক্তিত 1287টা পদৰ যি নিযুক্তি হৈ গ'ল তাত মই যিখিনি কাট অফ দেখিছোঁ এতিয়া আজিৰ ভিডিঅ'টোত অসমীয়া মিডিয়ামৰখিনি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাট অফ সম্পৰ্কে আলোচনা কৰিম। নেক্সট ভিডিঅ'ত পাৰিলে বড়ো মিডিয়ামৰ কাট অফ সম্পৰ্কে আলোচনা কৰিম। গতিকে বড়ো মিডিয়ামৰ প্ৰাৰ্থীসকলেও আপোনালোকৰ মাৰ্কবোৰ শ্বেয়াৰ কৰিব। এতিয়া কথাটো হ'ল যোৱা যি 1287টা পদ আছিল সেই নিযুক্তিত আপাৰ প্ৰাইমেৰীত কেণ্ডিডেটছ আছামিছ মিডিয়ামত ছিলেকশ্যন হৈছিল 83 আৰু কাট অফ আৰম্ভ হৈছিল 78ৰ পৰা 68ত শেষ হৈছিল। আৰু এল পিৰ অৰ্থাৎ লয়াৰ প্ৰাইমেৰীত ছিলেকশ্যন হৈছিল 369টা 82ত আৰম্ভ হৈ কিনে 64ত শেষ হৈছিল। অৰ্থাৎ লাষ্ট কাট অফটো আছিল 64 আৰু আপোনাৰ আপাৰ প্ৰাইমেৰীত আছিল 68 78ৰ পৰা আৰম্ভ হৈছিল। কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব যে যদিও NISৰ প্ৰাৰ্থীসকলক সেই মেৰিট লিষ্টত যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল তাত কিন্তু যদিও মাতিছিল কিন্তু ফাইনেলি যি কাট অফৰ লিষ্টখন ওলাইছিল কিন্তু অৰ্থাৎ মেৰিট লিষ্টত NISৰ প্ৰাৰ্থীসকলক ৰখা হোৱা নাছিল। আৰু সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে সেই যিখন কাট অফ আছিল তাত NISৰ প্ৰাৰ্থীসকল ইনক্লুড নাছিল। NISৰ প্ৰাৰ্থীসকল ইনক্লুড নথকাকৈ আপাৰ প্ৰাইমেৰীত 78ত আৰম্ভ হৈ কিনে 68ত শেষ হৈছিল। সেইটো হ'ল আছামিছ মিডিয়াম 83 কেণ্ডিডেট ছিলেকশ্যন হৈছিল। তাত নেক্সট আপোনাৰ লয়াৰ প্ৰাইমেৰী অৰ্থাৎ নিম্ন প্ৰাথমিকত 369জন ছিলেকশ্যন হৈছিল। তাত 82.36ত আৰম্ভ হৈ 64.83ত কাট অফটো শেষ হৈছিল। এইখিনিৰ ভিতৰত নিয়চক বাদ দি বাকীসকল কেণ্ডিডেটছে পাই গৈছিল। এতিয়া এই যে আহিবলগীয়া 1100 পদ 687টা আৰু 400 গতিকে এইখিনি পদত কিন্তু মই যিখিনি অনুমান কৰিব পাৰিছোঁ কাট অফ এইবাৰ বহুত বেছিয়ে আকৌ কমি আহিব। আপোনালোকে নাভাবিব যে নিউজৰ প্ৰাৰ্থীসকল ৰৈ যোৱা যিহেতু এইবাৰ আহিব গতিকে তেনে ক্ষেত্ৰত কাট অফ আৰু বাঢ়িব। কিন্তু আপোনালোকে নাভাবিব যে বহুত বেছি যাব বুলি, কাৰণ নিউজৰ এই আগৰ যিখন কাট অফ লিষ্ট সেই লিষ্টখনত এটা আমি অনুমান কৰোঁ প্ৰায় 100জনমান কেণ্ডিডেটছে তাত সোমালেহেঁতেন। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে অলপমান কাট অফ বাঢ়িলে হয়। কিন্তু এই যে 100মান মানে কি কেণ্ডিডেটছ ৰৈ গ'ল এই নিউজৰ কাট অফৰ ভিতৰত পৰা সেইখিনি এইবাৰ নিশ্চয় আহিব। তথাপিতো আপোনালোকে নাভাবিব যে কাট অফ বহুত বেছি যাব। মই যিখিনি প্ৰেডিকশ্যন কৰি পাইছোঁ যে এইবাৰ লয়াৰ প্ৰাইমেৰীত 57লৈকে কাট অফ নমাৰ এটা অনুমান কৰিছোঁ বা মানে কি দেখিছোঁ, কাৰণ কেণ্ডিডেটছ বহুত বেছি নাই। যিখিনি আগত পাই গ'ল 1287টা পদত তাৰপিছত আপোনাৰ GDPত কিছুসংখ্যক এইবাৰ যাব। ইতিমধ্যে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে। মই আপোনালোকক ক'লোৱে যে এইবাৰ যি 1100 পদ হ'ব লয়াৰ প্ৰাইমেৰী অৰ্থাৎ নিম্ন প্ৰাথমিকত নিউজক ইনক্লুড কৰি কিনে আপোনাৰ 57লৈকে নমাৰ এটা সম্ভাৱনা আমি দেখিছোঁ। তাৰ সমান্তৰালকৈ যদি আমি আপাৰ প্ৰাইমেৰীত চাব যাওঁ আপাৰ প্ৰাইমেৰী কিন্তু 60, 59 বা 61 ইমানমানৰ ভিতৰত কাট অফটো নামি আহিব আপাৰ প্ৰাইমেৰীৰ কাৰণে, যদিহে 1100 পদ একেলগে বিটিআৰ শিক্ষা বিভাগে মুকলি কৰি
দিয়ে গতিকে যিমান বেছি ভবা হয় যে বহুত বেছি এইবাৰ যাব তেনেকুৱা নহয় আৰু আপোনালোকে জানে যে GT-PGTৰ বহুত নিযুক্তি হ'ব BTRত আৰু তাৰ কাৰণে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু তাতো কিছু সংখ্যক আপাৰ প্ৰাইমেৰীত গুচি যাব যিসকলে আপাৰ প্ৰাইমেৰীত আবেদন কৰিব পাৰে সেইসকল প্ৰাৰ্থী GT-P গুচি যোৱাৰ লগে লগে কাট অফ কমিব তাৰ সমান্তৰালকৈ আজিৰ পৰা কিছুদিন আগত পুনৰ মানে কি BTR শিক্ষা বিভাগে ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰি কাট অফ হৈ যোৱা যিখিনি পৰে 129 জন মানে কি প্ৰাৰ্থীক পুনৰ নিযুক্তি প্ৰদান কৰিছিল সেইফালৰ পৰা চাবলৈ গ'লেও কিন্তু কি হ'ব BTRত পুনৰ কাট অফ কমে 129 জন যোৱা মানে কি বহুত বেছিয়ে গুচি গৈছে তেনে ক্ষেত্ৰত কাট অফ কিন্তু বহুত বেছি নাযায় যদিহে একেলগে BTR শিক্ষা বিভাগে 1100 প্ৰায় 1100 পদ মই যে ক'লোঁ 667টা পদ আৰু এফালে 400 এইখিনি পদ যদি BTR শিক্ষা বিভাগে মুকলি কৰি দিয়ে তেতিয়াহ'লে কিন্তু পুনৰ আপোনালোকক কৈছোঁ যে নিম্ন প্ৰাথমিকত 57 58 মানৰ ভিতৰত কাট অফলৈকে নামি আহিব হয়তো তাতকৈ তলত নামি অহাৰ সম্ভাৱনা আছে যদিহে এই 1100 পদটো একেলগে দিয়ে আৰু যদিহে অলপ বাঢ়িব কিন্তু মোটামুটি 57-56 মানৰ ভিতৰৰ পৰা লৈকে কাট অফ নামিব আৰু আপোনাৰ আপাৰ প্ৰাইমেৰীত 59-60-61ৰ ভিতৰলৈকে কাট অফ নামিব কাৰণ কেণ্ডিডেটছ বহুত বেছি নাই আৰু আপোনালোকে লক্ষ্য কৰিব অসমতো গুচি যাব যদি অসমত এই 5005ত নিযুক্তি কাৰণে কাম আৰম্ভ কৰে তেনে ক্ষেত্ৰত অসমতো গুচি যাব আৰু BTRতো জানে GT-PGT ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে তেনে ক্ষেত্ৰত কাট অফ বহুত বেছিয়ে নাযায় নিউজৰ প্ৰাৰ্থীখিনিক ইনক্লুড হয়তো এইবাৰ কৰিব যিহেতু সুপ্ৰিম কোৰ্টে ভেলিড বুলি চাৰ্টিফিকেটখন ভেলিড বুলি ক'লে গতিকে সেইফালৰ পৰা নিউজৰ প্ৰায় আগৰ 100জনমান প্ৰাৰ্থী হয়তো কাট অফ তেওঁলোকৰ থাকিব কাৰণ সেইসকল প্ৰাৰ্থীক আগৰ যিখন মেৰিট লিষ্ট ওলাইছিল কাট অফত তাত যিহেতু ইনক্লুড নকৰিলে গতিকে সেইখিনি প্ৰাৰ্থী এইবাৰ যিখিনি মাৰ্ক আছে সেইখিনি এইবাৰ প্ৰথমতে পাই যাব আৰু বাকী যিসকলৰ মানে কি নোপোৱাকৈ আছে নিউজক বাদ দি বা নিউজক কাট অফ নথকা আগৰ সেই কাট অফ নথকাকৈ সেইসকলৰ পৰা কিন্তু মাৰ্ক মানে প্ৰায় সমানে আছে গতিকে কাট অফ বহুত বেছি নাযায় আমিও আশা কৰিছোঁ যে BTR শিক্ষা বিভাগে এইখিনি পদ একেলগে মুকলি কৰি দি পুনৰ BTRত যি শিক্ষাৰ সমস্যা বা শিক্ষকৰ সমস্যা সেইখিনি সমাধান কৰিব বুলি আশাৰে আমিও বাট চাই আছোঁ বা BTRৰ টেট পাছ কৰা প্ৰাৰ্থীসকলে আশাৰে বাট চাই আছে গতিকে BTRৰ যিসকল টেট পাছ কৰা প্ৰাৰ্থী আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে BTR শিক্ষা বিভাগে পুনৰ এই যি প্ৰায় 1100 পদ সোনকালে মুকলি কৰি দিয়ে সেইটো সোনকালে আহে সেইটো আশা কৰিছোঁ কিন্তু কাট অফটো আমি ক'লোৱে যে আপাৰ প্ৰাইমেৰীত 60 বা 59-66 ভিতৰলৈকে নমাৰ সম্ভাৱনা আছে আৰু লয়াৰ প্ৰাইমেৰীত 57 বুলি ক'লোঁ বৰ্তমানলৈকে হয়তো তাৰ অলপ নামিবও পাৰে কিন্তু বহুত বেছি নাযায় 57লৈকে বা 56লৈকে নামিব গতিকে এইখিনি কাট অফ যোৱাৰ সম্ভাৱনা আছে কিন্তু মূৰকত গৈ আমি আৰু এটা লক্ষ্য কৰিব লাগিব যে GT-PGTত কিমান সংখ্যক প্ৰাৰ্থী ইনক্লুড হয় বা কিমান সংখ্যক যায় সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব এফালে যেতিয়া পাছ কৰা প্ৰাৰ্থী গতিকে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব কিন্তু এটা অনুমান কৰিছোঁ আমি বাকী বড়ো মিডিয়াম বা যিখিনি বেংগলী মিডিয়াম সেইখিনি প্ৰাৰ্থীসকল যদি ভিডিঅ'টো চাই আপোনালোকে মাৰ্কবোৰ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকে এটা আনুমানিক কাট অফ শ্বেয়াৰ কৰিবচোন তেতিয়া আমি নিশ্চয় জানিব পাৰিম আৰু এদিন আমি নিশ্চয় এইটো ভিডিঅ'ৰ ওপৰত মানে কি যদিহে শিক্ষা বিভাগে একেলগে এই পদখিনি মুকলি কৰি দিয়ে তেতিয়া আমি পুনৰ আকৌ এটা কাট অফ সম্পৰ্কে ভিডিঅ' বনাম আপোনালোকে মাৰ্কবোৰ্ড শ্বেয়াৰ কৰিব সেইকাৰণে তেতিয়া নিশ্চয় আমি জানিব পাৰিম কিন্তু এইটো এটা মই নিজেই প্ৰেডিকশ্যন কৰিছোঁ বা নিজে মই অনুমান কৰিছোঁ কাৰণ আগৰ যি কাট অফ আছিল তাত মই ক'লোৱেই যে আপাৰ প্ৰাইমেৰীত 68লৈকে নামিছিল কাট অফ আৰু লয়াৰ প্ৰাইমেৰীত 64লৈকে নামিছিল তাত কিন্তু নিউজ নাছিল তথাপিতো এইবাৰ নিউজৰ প্ৰাৰ্থীসকল আহিলে প্ৰায় 100জনমান আগৰ প্ৰাৰ্থী এইবাৰ সোমাই যাব কাৰণ সেই 100জনমান প্ৰাৰ্থী আগৰ লিষ্টখন সোমালেহেঁতেন কিন্তু নিউজ সেমত নথকাৰ কাৰণে ইনক্লুড কৰা নাছিল গতিকে সেইখিনি প্ৰাৰ্থী সোমালেও কিন্তু কাট অফ বহুত বেছি নাযায় চিন্তা নকৰিব আৰু এই ভিতৰৰ এটা বস্তু যে ইয়াত জেনেৰেল হিচাপে সকলোকে নিযুক্তি দিয়া হয় ইয়াত কাষ্ট ছিষ্টেমটো নাথাকে সেইকাৰণে পদখিনি সকলোৰে কাৰণে হয় গতিকে যাৰ মানে কি মাতটো বেছিকৈ থাকে সেইখিনি ওপৰৰ পৰা আহি থাকে গতিকে বহুত বেছি প্ৰাৰ্থী না আপোনালোকে চিন্তা নকৰিব আৰু মাৰ্কবোৰ শ্বেয়াৰ কৰিব কিন্তু এইটো এটা মই প্ৰেডিকশ্যনহে কৰিছোঁ এইটোৱে যে হ'ব তেনেকুৱা নহয় কিন্তু মই এটা অনুমান কৰিছোঁ আৰু প্ৰাৰ্থী বহুত বেছি নাই বহুত সংখ্যক প্ৰাৰ্থীয়ে বেলেগ বেলেগ বিভাগত গুচি যাব আৰু আপোনাৰ অসমত পাব BTRৰ GT-PGTত পাব অন্য বিভাগত পাব আৰু বহুত সংখ্যক প্ৰাৰ্থী অসমতো পাছ কৰিছে BTRতো পাছ কৰিছে গতিকে এনেকৈ কিন্তু বহুত বেছি সংখ্যক প্ৰাৰ্থী
নাই। যিসকল প্ৰাৰ্থী যোৱাবাৰ নাপালে সেইসকল প্ৰাৰ্থী কিন্তু এইবাৰ BTRত সেই আহিবলগীয়া নিযুক্তিত চাকৰি এটা পাবলৈ কিন্তু সক্ষম হ'ব আৰু সেইটো আমি আশা কৰিছোঁ প্ৰত্যেকজন প্ৰাৰ্থী চাকৰিটো পাওক। সেইটোৱে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মাৰ্কবোৰ পাৰে শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ যি মাৰ্কখিনি জানিব পাৰি বা কিমান কি আছে সেইখিনি আমি পুনৰ আকৌ এটা এনেকুৱা ধৰণৰ কাট অফ ভিডিঅ' বনাব পাৰোঁ। তাৰ কাৰণে আপোনালোকে মাৰ্কবোৰ শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'ত বড়ো মিডিয়ামৰ কাট অফ কিমান যাব পাৰে সেইটো আলোচনা কৰি প্ৰাৰ্থীসকলৰ মাজত ভিডিঅ' বনাম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।